নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যিটো পলিটিকেল চায়েন্সৰ পাৰ্ট আছে, এই পাৰ্টটোৰ তোমালোকৰ কোনখিনি প্ৰশ্ন HSLCৰ কাৰণে আৰু কোনখিনি প্ৰশ্ন তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট এক্সামত কমন পৰাৰ সম্ভাৱনা আছে, গোটেইখিনি বস্তু আজিৰ এইটো ক্লাছত তোমালোকক দেখুওৱা হ'ব। তলৰ কোনখন দেশক অনুকৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল? ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে যদিও ভাৰতবৰ্ষত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ। মই তোমালোকক আগতে এইখিনি কথা বুজাই আহিছো, হয়নে? এতিয়া আমাৰ ভাৰতবৰ্ষত থকা এই যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, এই যি অৰ্ধ যুক্তৰাষ্ট্ৰীয় যি ব্যৱস্থা, এই ব্যৱস্থা কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতবৰ্ষে এডপ্ট কৰিছিলে, ভাৰতবৰ্ষে অনুকৰণ কৰি পিনে নিজৰ আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত সেইটো অন্তৰ্ভুক্ত কৰিছিলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কনচেপ্টটো। শুদ্ধ উত্তৰটো হৈছে কানাডা। অ'কে, কানাডাৰ যিখন কনষ্টিটিউশ্যন, কানাডাৰ কনষ্টিটিউশ্যনখন ফ'ল' কৰি পিনে আমাৰ সেইটো সময়ত আমাৰ যি সংবিধান সভা আছিলে, সংবিধান সভাই এই যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আমাৰ কনষ্টিটিউশ্যনত, ইণ্ডিয়ান কনষ্টিটিউশ্যনত সেইটো ইনক্লুড কৰাই দিছিলে, ইণ্ডিয়ান কনষ্টিটিউশ্যনত সেইটো মানে ভৰাইছিলে মানে। আৰু এতিয়াও আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে, বাট ফুল্লি যুক্তৰাষ্ট্ৰীয় নহয়, অৰ্ধ যুক্তৰাষ্ট্ৰীয়। অ'কে, মানে হাফ ফেডাৰেল আৰু কমপ্লিট ফেডাৰেল নহয় মানে। অ'কে, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰ সম্পূৰ্ণ নামটো মনত ৰখাবা। B.R. আম্বেদকাৰ মানে হৈছে ভীম, বি ষ্টেণ্ড ফৰ ভীম, R ষ্টেণ্ড ফৰ ৰাও, ভীম ৰাও আম্বেদকাৰ। ডক্টৰ B.R. আম্বেদকাৰ মানে ভীম ৰাও আম্বেদকাৰ। অ'কে, এখেত আছিলে খচৰা সমিতিৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে, গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। নেক্সট মন কৰা, শ্ৰমিক দল ইংলেণ্ডত ক্ষমতালৈ আহে কিমান চনত? 1945-ত। মানে 1945-ত ইংলেণ্ডৰ যিটো সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল জয়ী হ'ল আৰু শ্ৰমিক দল জয়ী হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আমাক স্বাধীনতা দিবৰ কাৰণে, ইণ্ডিয়াক স্বাধীনতা দিবৰ কাৰণে তেখেতলোকে পাৰ্লিয়ামেণ্টত ডিছকাশ্যন কৰে আৰু পৰৱৰ্তী সময়ত আমাক স্বাধীনতা দিয়ে। অ'কে, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? অ'কে, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? এই প্ৰশ্নটো HSLC লেভেলত বুলি নহয়, HS লেভেলতো আহি থাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। মই পলিটিকেল চায়েন্সত অনাৰ্ছ লৈছিলোঁ আৰু আমিও মানে BA ফাৰ্ষ্ট চেম ছেকেণ্ড চেমতো আমি পাইছিলোঁ, মানে যুক্তৰাষ্ট্ৰৰ বিষয়ে আমি পঢ়িছিলোঁ। অ'কে, তো যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱা হয়। আৰু এই প্ৰশ্নটো মানে এই কথাটো তোমালোকে ভৱিষ্যতৰ কাৰণে এতিয়া মনত ৰখাই থৈ দিয়া যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয়। অ'কে, ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আজি যে তুমি মই এখন সংবিধান পাইছো, এই সংবিধানখন এদিন দুদিনত সৃষ্টি হোৱা বস্তু নহয়। মানে এই সংবিধানখনৰ সৃষ্টিৰ আঁৰতো বহুত মানুহৰ ত্যাগ সোমাই আছে। গতিকে আমি এই কনচেপ্টবিলাক জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমখন বৈঠক ক'ত হৈছিলে, অ'কে, কোনডোখৰ ঠাইত হৈছিলে, কিমান চনত হৈছিলে। চ' প্ৰথমখন বৈঠক হৈছিলে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে, কেবিনেট মিছন অহাৰ পিছত। অ'কে, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা গৈছে? এতিয়া যিটো যুক্তৰাষ্ট্ৰীয় যিটো ধাৰণা, অ'কে, যিটো ফেডাৰেলিজিম, মানে যিটো ফেডাৰেল চিষ্টেম অফ গভৰ্ণমেণ্ট, মানে যুক্তৰাষ্ট্ৰীয় যিটো ধাৰণা, সেইটো বাৰু কানাডাৰ পৰা আমি এডপ্ট কৰিলোঁ, ৰাইট? এতিয়া এই যে আমি সংসদীয় গণতন্ত্ৰ, আজি যে আমি ভাৰতবৰ্ষত এখন পাৰ্লিয়ামেণ্ট পাইছো, তোমালোকে দেখিছা ন সংসদত যে চিঞৰ বাখৰ কৰি থাকে যে আমাৰ পলিটিচিয়ানবিলাকে যে, হয় নে নহয়? আমাৰ কাৰণে মানে টিভিত দেখিবা তোমালোকে। অ'কে, সেইখন আছে আমাৰ সংসদ, সেইখন আছে আমাৰ পাৰ্লিয়ামেণ্ট। আৰু পাৰ্লিয়ামেণ্টতে আমাৰ কাৰণে, দেশৰ জনসাধাৰণৰ কাৰণে, জনসাধাৰণক যিবিলাক সা সুবিধাৰ দৰকাৰ হয়, মানে কেনেকুৱা ধৰণৰ কাম কাজেৰে দেশখনক আগুৱাই নিব পাৰোঁ, এইবিলাক বস্তু একচুৱেলি পাৰ্লিয়ামেণ্টত ডিছকাশ্যন কৰে। এতিয়া এই যিটো ছিষ্টেম, এই যিটো সংসদীয় গণতন্ত্ৰৰ এই যিটো ধাৰণা, এই ধাৰণাটো আমাৰ ভাৰতবৰ্ষৰ সেইটো সময়ৰ যি ভাৰতবৰ্ষৰ আমাৰ সংবিধান
সভা আছিলে সংবিধান সভাই কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা সেইটো এডপ্ট কৰিছিলে অ'কে শুদ্ধ উত্তৰটো হৈছে গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা যুক্তৰাষ্ট্ৰটো মনত ৰাখিবা যুক্তৰাষ্ট্ৰটো কানাডাৰ দেশৰ সংবিধানৰ পৰা সেইটো অনা গৈছিলে আৰু এই যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো অনা গৈছিলে গ্ৰেট ব্ৰিটেইন তাৰমানে ইংলেণ্ডৰ সংবিধানৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত তোমালোকৰ আহিব পাৰে এইটো প্ৰশ্ন আৰু তোমালোকক যিখিনি কথা কৈ থকা হৈছে এই কথাখিনি ওচৰ পাজৰ পৰাই তোমালোকে SSLC এক্সামত আহিব প্ৰশ্ন বা তোমালোকে তাৰ কাৰণে চিন্তা নকৰিবা যে প্ৰশ্ন বেলেগৰ পৰা আহিব নো তোমালোকক যিখিনি কথা বুজাই থকা গৈছে ইয়াৰ একে নাহিব পাৰে ইয়াত উল্লেখ কৰা মতে কিন্তু যিখিনি কথা কোৱা গৈছে আণ্ডাৰষ্টেণ্ডিংটো লৈ লোৱা ইয়াৰ ওচৰ পাজৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব কিন্তু কিয়নো ইয়াত যিকেইটা প্ৰশ্ন দেখুওৱা গৈছে গোটেইকেইটা কোৰ কনচেপ্টৰ প্ৰশ্ন হয় এইকেইটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে অ'কে ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল 1946 মাৰ্চ মাহত এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে কি কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তো কেতিয়া লিখিবা 1946 মাৰ্চত অ'কে আৰু এটা মন কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন যে সাৰ্বভৌমত্ব মানে কি আমাৰ যে সংবিধানত আমি সাৰ্বভৌম এটা শব্দ পাইছো সাৰ্বভৌম ৰাইট এতিয়া সাৰ্বভৌম মানে কি সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা এতিয়া ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি চোৱা ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি আমি কিতাপত কি পাইছো আমি আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আমি কি পাইছো সাৰ্বভৌমত্বৰ মিনিংটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে হৈছে যে আমাৰ ভাৰতবৰ্ষখন আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অৰ্থাৎ ভাৰতবৰ্ষৰ সকলোবিলাক বস্তু নিজৰ হয় আমাৰ এতিয়া ল এণ্ড অৰ্ডাৰ আছে আমাৰ এখন নিজৰ কনষ্টিটিউশ্যন আছে হয়নে এতিয়া আভ্যন্তৰীণভাৱে হওক লাগে বাহ্যিকভাৱে হওক লাগে আমি কোনো দেশৰ ওপৰত ডিপেণ্ডেণ্ট নহয় আমাক কোনো কণ্ট্ৰল নকৰে আমাৰ সকলোবিলাক বস্তু আমাৰ নিজৰ হয় মানে বুজিলা চ' সেইটোৱে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সাৰ্বভৌম মানে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অ'কে মাইণ্ড ইট মনত ৰাখাই থাকিব পৰীক্ষাত আহি থাকে মানে এইবিলাক প্ৰশ্ন ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে অ'কে এই যিটো ধৰ্ম নিৰপেক্ষ শব্দ অ'কে এই যিটো ছেকুলাৰ ৱৰ্ডটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিমান নম্বৰ এমেণ্ডমেণ্ট কিমান নম্বৰ সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে দ্য ৰাইট আনচাৰ ইজ 42 মানে 42 নং সংবিধান সংশোধনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ধৰ্ম নিৰপেক্ষ ছেকুলাৰ শব্দটো অন্তৰ্ভুক্ত কৰা গৈছে নতুবা সন্নিৱিষ্ট কৰা গৈছে এটা ছেকুলাৰ মানে কি ছেকুলাৰ মানে হৈছে কি ভাৰতবৰ্ষৰ মানে কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই অ'কে অফিচিয়েল ধৰ্ম নাই এটাই ধৰ্ম আছে আৰু সেইটো হৈছে মানে ৰাজধৰ্ম দেশক ভাল পোৱা তুমি মানে আমাৰ দেশখন এনেকুৱা নহয় যে কি অফিচিয়েল কোনো এটা ধৰ্ম নাই মানে এতিয়া তুমি যদি ইৰাণ যোৱা ইৰাক যোৱা তুমি তাত অফিচিয়েল তেখেতলোকৰ এটা ৰিলিজন পাবা যে মুছলিম কাণ্ট্ৰি অ'কে নতুবা বেলেগ কিবা ৰিলিজনৰ তুমি কাণ্ট্ৰি সেনেকৈ পাবা তুমি যদি অলপ ষ্টাডি কৰা বাট আমাৰ ইণ্ডিয়াখন এখন সেনেকুৱা দেশ নহয় যে কি ডাইৰেক্টলি মানে সংবিধানে ৰিকগনিশ্যন কাকো দিয়া নাই মানে অ'কে ৰিকগনাইজ কাকো মানে কোনো এটা ৰিলিজনক কৰা নাই মানে বুজিলা নাই বাৰু মানে অফিচিয়েল আমাৰ কোনো ধৰণৰ ৰিলিজন নাই তো সেইটোৱে কথা মানে বুজিলা সেইটোৱে হৈছে ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ কোনো ধৰণৰ আমাৰ ধৰ্ম নাই আপোনালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে SSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ